গুৱাহাটীত পশু চিকিৎসকৰ এদিনীয়া ৰাজ্যিক পৰ্যায়ৰ প্ৰশিক্ষণ আৰু সংবেদনশীলতা কাৰ্যসূচী ৰাজ্য চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ উদ্যোগত আৰু পেঞ্চনাৰ মঞ্চৰ সহযোগত অনুষ্ঠিত হয় এই অনুষ্ঠান। খানাপাৰাৰ প্ৰশাসনীয় পদাধিকাৰী প্ৰশিক্ষণ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মন্ত্ৰী কৃষ্ণেন্দু পাল। উপস্থিত থাকে পশুধন আৰু হাঁহ কুকুৰা নিগমৰ অধ্যক্ষ মনোজ শইকীয়া, পশু চিকিৎসা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য নিৰঞ্জন কলিতাৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৰাজ্যৰ প্ৰতিখন জিলাৰ পশু চিকিৎসা বিষয়াই। পশুপালন, পশু চিকিৎসা মান উন্নীতকৰণ, পশুৰ ৰোগ প্ৰতিৰোধৰ লগতে উৎপাদনৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদানৰ লক্ষ্যৰে এই প্ৰশিক্ষণ কাৰ্যসূচী। এছকেপ আঁচনিৰ পুঁজিৰ অধীনত অনুষ্ঠিত কৰা হৈছে এই এদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী। উল্লেখযোগ্য যে সোৱাইন ফ্লুৰ বাবে ৰাজ্যত প্ৰায় 17 কোটি টকাৰ লোকচানৰ সন্মুখীন হৈছে পশুপালকসকল। ক্ষতিগ্ৰস্ত পশুপালকক কেন্দ্ৰীয় চৰকাৰে 50% আৰু ৰাজ্য চৰকাৰে আদায় দিব 50% ক্ষতিপূৰণ। আজি আমাৰ খানাপাৰা এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজত আমাৰ এছকাৰ্ডৰ জৰিয়তে আমাৰ অৱসৰপ্ৰাপ্ত যিমান এনিমেল হাজবেণ্ডাৰী ডায়েৰীৰ আমাৰ যিমান ডক্টৰ আৰু বিষয়ববীয়া আছিলে তেওঁলোকক লগত আমাৰ নতুন যিমান ৰিক্ৰুটমেণ্ট হৈছিল প্ৰত্যেকটা ডিষ্ট্ৰিক্টৰ ডক্টৰ আৰু DBO সকলৰ এটা কনক্লেভ ইয়াত পতা হৈছে। উদ্দেশ্য এটাই যে এই যেন দশক ধৰি তেওঁলোকৰ যিটো এক্সপিৰিয়েঞ্চ, অৱসৰপ্ৰাপ্ত আমাৰ যিমান ডক্টৰ আছে তেওঁলোকৰ অভিজ্ঞতা এইটো মত বিনিময় যাতে হয়। আমি অহা 2026-ৰ মানে 1 জানুৱাৰীৰ পৰা আমি এটা নতুন দিশাই আমাৰ এনিমেল হাজবেণ্ডাৰী ডায়েৰী চেক্টৰটো যাতে ভালকৈ কাম কৰি যাব পাৰে তাৰ কাৰণে আজি এই কনক্লেভটো পতা হৈছে। আৰু বিশেষকৈ আমাৰ ডাইৰেক্টৰ জয়ন্ত কুমাৰ গোস্বামী তেখেতৰ উদ্যোগত নিজে আগ্ৰহ প্ৰকাশ কৰিছে, ছাৰ এনেকুৱা কৰিলে ভাল হ'ব। আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যি আগ্ৰহ যে আমি যাতে নিজে এটা আত্মনিৰ্ভৰ ৰাজ্য হিচাপে গঢ় লৈ উঠে, আমি যাতে ইম্পৰ্টিং ষ্টেট হিচাপে আমি যাতে নাথাকোঁ, আমি যাতে এক্সপৰ্টিং ষ্টেট হিচাপে আমি নিজকে প্ৰতিষ্ঠিত কৰিব পাৰোঁ।